যোৱা কিছুদিন পূৰ্বে লোক নিৰ্মাণ বিভাগৰ এগৰাকী সহকাৰী অভিযন্তা যশিতা দাসৰ যি আত্মহত্যাকাণ্ড, আচলতে আমি ইয়াত খুব দুঃখিত হৈছোঁ, মৰ্মাহিত হৈছোঁ। আৰু অসম চৰকাৰৰ এনেকুৱা সুশাসন ব্যৱস্থা থকাৰ পিছতো এনেকুৱা কাণ্ড সংঘটিত হোৱাটো বৰ দুৰ্ভাগ্যজনক, আমি ধিক্কাৰ দিছোঁ। আৰু এই বঙাইগাঁৱত যিটো ঘটনা ঘটি গ'ল কিছুদিন পূৰ্বে, আমি সদৌ বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাৰ ফালৰ পৰা বঙাইগাঁৱৰ আৰক্ষী প্ৰশাসন ব্যৱস্থালৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ। এই সমগ্ৰ যি ঘটনা, যিসকল ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে, আটাইকে কঠোৰতম দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে আহ্বান জনাইছোঁ। আৰু এই ঘটনাটোত যে এটা গভীৰ ৰহস্য জড়িত হৈ আছে, নিশ্চয় তদন্ত কৰিলে নিশ্চয় ওলাই পৰিব। আৰু এই সমগ্ৰ ঘটনাটোত বঙাইগাঁৱৰ এগৰাকী ঠিকাদাৰ ৰুদ্ৰ কুমাৰ পাঠক ডাঙৰীয়াৰ নামটো যিহেতু সাঙৰ খাই পৰিছে, তো তেখেতকো এই আইনৰ আওতালৈ আনিব লাগে আৰু নিৰপেক্ষ আৰু উচিত বিচাৰ হ'ব লাগে। আৰু এইখিনি সময়তে যদি দৃষ্টান্তমূলক বা কিবা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি প্ৰতিবাদৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আৰু অনাগত দিনত এনেকুৱা ধৰণৰ কাণ্ড যদি হৈ থাকে, তেতিয়াহ'লে খুবেই দুঃখিতজনক। আৰু আমি আৰক্ষী প্ৰশাসনলৈ এটা আহ্বান জনাব বিচাৰিম, যাতে এই আটাইকেইজন যিকেইজন ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আৰু সূক্ষ্মভাৱে তদন্ত হ'ব লাগে আৰু সকলোকে ইতিমধ্যে এৰেষ্ট কৰিব লাগে। আৰু আমি বঙাইগাঁও জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ ফালৰ পৰা এনেকুৱা যাতে ঘটনা নহওক, তাৰ বাবে কামনা কৰিছোঁ।